নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়ন জ্যোতিষৰ মায়ে নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ আহিন মাহৰ 8 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি ছেপ্টেম্বৰ মাহৰ 25 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:16 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:15। আজি বাৰ হৈছে বুধবাৰ, তিথি হৈছে কৃষ্ণা অষ্টমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু 5, শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰি বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰত উন্নয়নমূলক কৰ্ম কৰিবৰ কাৰণে সুযোগ লাভ কৰিব। হঠাতে আজি আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব। যদিও আজি আপুনি সজাগ নহ'লে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে আজি আপোনালোক কিন্তু সামান্য খেলি মেলি হ'ব পাৰে। সেয়েহে আজি আপোনালোকে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে অলপ সজাগ আৰু সাৱধান হৈ আগবঢ়াটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। সকলোৰে পৰা আজি আপোনালোকে মৰম চেনেহ লাভ কৰিব। লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে সঞ্চয় বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হ'ব। আজি আপোনালোকে প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আজি আপোনালোকৰ পেটৰ ৰোগ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ আপোনালোকৰ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ব্যৱসায় বাণিজ্যত আপোনালোকৰ শুভ বুলি ক'ব পাৰি। আজি যিসকল নৃত্যশিল্পী আছে তেওঁলোকে নৃত্য গীতৰ মাজত নিজকে ব্যস্ত ৰাখিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি হীনমান্যতাত ভুগিব পৰা যিকোনো কৰ্মৰ পৰা কিন্তু আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। যিসকল অভিনয় শিল্পী আছে তেওঁলোকৰ বাবে আজিৰ দিনটো খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকে আজি নিজ নিজ কৰ্মত সুনাম বৃদ্ধি কৰিবৰ কাৰণে বা সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে আনৰ পৰা মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায় বা আনে আজি আপোনাক কিছু কটু মন্তব্য শুনাব পাৰে। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় তথা খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো খুব টনকিয়াল হ'ব। যিসকল ছাত্ৰ ছাত্ৰী আছে আজি তেওঁলোকৰ মনত আনন্দ বৃদ্ধি হ'ব। লিখা পঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ খুব শুভ বুলি ক'ব পাৰি। লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। কৰ্মক্ষেত্ৰত যশস্যা তথা জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ নতুন প্ৰেমত সহায় লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপুনি আনে বেয়া পোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন খুব বৃদ্ধি হ'ব। হাতলৈ আজি আপোনালোকৰ ধন ধান টকা পইচা আহিব পাৰে। কৰ্মক্ষেত্ৰত যদি আপোনালোকৰ সজাগ নহয় কৰ্মক্ষেত্ৰত সামান্য বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। লগতে আজি আপোনাৰ মনত সামান্য সংভাগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে আনৰ পৰা সহায়তা লাভ কৰিব। কৰ্মক্ষেত্ৰত খেতিয়কসকলৰ আজি সন্মান বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। আজি আপোনালোকৰ আৰ্থিক দিশটো অলপ টনকিয়াল হ'ব। হাতত ধন ধান থাকিব। লগতে আজি বিবাহিত ব্যক্তিসকলৰ পাৰিবাৰিক দিশত খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ পাৰিবাৰিক সুখ শান্তি লাভ কৰিব।
সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।